নমো নমঃ শ্রীমদ্ ভগবত গীতামৃত। আজি শ্রীমদ্ ভগবত গীতাৰ সাংখ্যযোগ নামৰ দ্বিতীয় অধ্যায়ৰ 23 সংখ্যক শ্লোক। শ্লোকভাগী হৈছে এনেধৰণৰ: নৈনং ছিন্দন্তি শস্ত্ৰাণি নৈনং দহতি পাৱকঃ ন চৈনং ক্লেদয়ন্ত্যাপো ন শোষয়তি মাৰুতঃ। অৰ্থাৎ এই শ্লোকভাগী আত্মাৰ স্বৰূপ সম্পৰ্কে ক'বলৈ গৈ ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনৰ আগত অৱতাৰণা কৰিছে। শ্লোকভাগীৰ অসমীয়া ভাৱাৰ্থ হৈছে এনেধৰণৰ: আত্মাটোক কেতিয়াও কোনো অস্ত্ৰৰ দ্বাৰাই খণ্ডন কৰিব নোৱাৰে বা কাটিব নোৱাৰে, জুইয়েও পুৰিব নোৱাৰে, পানীয়েও তিয়াব নোৱাৰে আৰু বতাহেও শুকুৱাব নোৱাৰে। এই আত্মাৰ স্বভাৱ এনেকুৱা যি সমস্ত বস্তুতকৈ পৃথক, যাক কাৰো লগত তুলনা কৰিব নোৱাৰি। কিয়নো অবিদ্যাৰ বাবে এই জীৱাত্মাৰো কেনেধৰণে উদ্ভৱ হয়, তাৰ পাছত সি মায়াময় শক্তিৰ দ্বাৰা কেনেকৈ আবৃত্ত হৈ পৰে, সেই মায়াবাদীসকলে ব্যাখ্যা কৰিব নোৱাৰে। আৰু যি আত্মাৰ বিশিষ্ট গুণ, সেই বিশিষ্ট গুণৰ কথাও কোনেও উপলব্ধি কৰিব নোৱাৰে। সেই প্ৰসংগত উক্ত শ্লোকভাগী অৱতাৰণা কৰিছে। কিয়নো বৰাহ পুৰাণত সকলো জীৱকে পৰমাত্মাৰ পৰা আঁতৰি অহা অংশ বুলি বৰ্ণনা কৰিছে, কাৰণ আত্মাটো পৰমাত্মাতকৈ পৃথক। সেয়ে বৰাহ পুৰাণতো এইটো কথা উল্লেখ কৰা বুলি ইয়াত উল্লেখ কৰিছে আৰু কৈছে ভগৱত গীতাৰ মতেও সিহঁত চিৰকাল ধৰি তেনেকুৱাই, অৰ্থাৎ পৰমাত্মাৰ পৰা বিচ্ছিন্ন, মানে আত্মাটো পৰমাত্মাৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন। গতিকে মায়াৰ পৰা মুক্তি পোৱাৰ পাছতো যিকোনো এটা জীৱাত্মা গাইগুটীয়া হৈয়েই থাকে, মানে মায়াৰ পৰা পৃথক হোৱাৰ পিছতো, জীৱৰ দেহাৰ পৰা পৃথক হোৱাৰ পিছতো আত্মাটো পৰমাত্মাৰ পৰা সম্পূৰ্ণ পৃথক হৈয়েই থাকে। এই কথা ভগৱানে অৰ্জুনক দিয়া উপদেশৰ পৰাই প্ৰমাণিত হয়। শ্ৰীকৃষ্ণৰ পৰা লাভ কৰা উপদেশৰ বলতে অৰ্জুনে মোক্ষ লাভ কৰিলে, কিন্তু তেওঁ কেতিয়াও কৃষ্ণৰ সৈতে একেইজন হৈ নগ'ল। অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণৰ যি জ্ঞানী, যি বাণ বা যি মোক্ষ লাভৰ যি বাণ, যি বিশিষ্ট শব্দস্বৰূপ, সেই শব্দস্বৰূপৰ পৰা অৰ্জুনে মোক্ষ লাভ কৰিলে, কিন্তু ভগৱান শ্ৰীকৃষ্ণৰ আত্মাৰ সৈতে বা পৰমাত্মাৰ সৈতে তেওঁৰ আত্মাটো এক হৈ যাব নোৱাৰিলে। সেই কথাও ইয়াতে উল্লেখ কৰিছে। এয়েই বিশিষ্ট শ্লোকভাগীৰ সৰল ভাৱাৰ্থ। ধন্যবাদ।